নমস্কাৰ আপোনালোক সকলোকে আমাৰ প্ৰিয় ইউটিউব চেনেল লাৰ্নাৰ পৰা আদৰণি জনাইছো তো আজি আমি ইংলিশ গ্ৰামাৰৰ এক নতুন টপিক নমস্কাৰ আপোনালোক সকলোকে আমাৰ প্ৰিয় ইউটিউব চেনেল লাৰ্নাৰ পৰা আদৰণি জনাইছো তো আজি আমাৰ ইংলিশ গ্ৰামাৰৰ এক নতুন টপিক কি প্ৰিপজিশন লৈ আহিছো আৰু যত নেকি আজি আমি বেসিক লেভেলৰ পৰা লৈকে আমি যিখিনি কোৱেশ্চন এনসাৰ পুৰা আছে সেইখিনি আমি ডিসকাস কৰিম তো আহক আজি আমি ভিডিওটো আৰম্ভ কৰো তো আজি আমাৰ টপিকটো কি হৈছে প্ৰিপজিশন এটা প্ৰিপজিশন মানে কি প্ৰথমটো কোৱেশ্চনৰ প্ৰিপজিশন মানে কি সিম্পলি আপুনি ডেফিনেশন হিচাপে নহয় সিম্পলি মনত ৰাখিবলৈ কি সাধাৰণ সৰল ভাষাত কি হ'ব চাওক প্ৰিপজিশন মানে কি প্ৰিপজিশন টু এটা ওয়ার্ড which indicate time position direction places in a sentence মানে কি চাও এটা প্ৰিপজিশন টু কি হৈছে প্ৰিপজিশন টু বেলেগ একো নহয় প্ৰিপজিশন টু হল কি এক প্ৰকাৰ ওয়ার্ড এটা ওয়ার্ড যে কি কৰে কিছুমান নিৰ্দিষ্ট টাইম বুজায় পজিশন বুজায় মানে ডাইরেকশন বুজায় প্লেসেস বুজায় ইন এ সেন্টেন্স বাকি এটা আমি কি তে ডিটারমিনান্টস টু কি আছে ডিটারমিনান্টস টু স্পেসিফিক আছে আৰু প্ৰিপজিশন টু এটা স্পেসিফিক নহয় মানে ডিটারমিনান্টস টু কি হৈছিল মানে প্ৰিপজিশন টু কি নাউনৰ আগতো বহিব পাৰে প্ৰনাউনৰ আগতো বহিব পাৰে বা যিকোনো এনি ৰেন্ডম ওয়ার্ডৰ আগত বহিব পাৰে প্ৰিপজিশন টু আৰু আমাৰ কি ডিটারমিনান্টস টু কি আছে এটো নাউনৰ আগত বহি কিনে নাউনটোক মানে নিৰ্ধাৰণ কৰে তো হেতু হল প্ৰিপজিশন আৰু ডিটারমিনান্টস এক সাধাৰণ ডিফারেন্স তো ইয়াতে কি আমি একো বুজিব লগা নাই ডেফিনেশন হিচাপে এতিয়া আমি কেইটামান বেসিক রুললৈ যাও বেসিক বাকি জেনারেল রুলস বেসিক বা জেনারেল রুলস ইয়াতে কি প্ৰথমটো রুল চাও মই এছামিছতে লিখিব বিচাৰিছো কাৰণ ইংলিশ কিছুমান যিসকল ইংলিশ মিডিয়াম আছে তেওঁলোকে তো সাধাৰণতে বুজি পাব আৰু যিসকল এছামিছ মিডিয়াম আছে যদি ইংলিশত লিখিলে তেওঁলোকে অলপ অসুবিধা পাব পাৰে তো সাধাৰণতে একদম বেসিক ডাইৰেক্টলি লিখিব নালাগে কিছুমান এনে জাস্ট পঢ়িলে ইয়াৰ পৰা ডাইৰেক্টলি হৈ যাব যেনে কি সৰু ঠাই কি প্ৰথমটো নিয়ম কি আছিল আমাৰ সৰু ঠাই বা সময় সৰু ঠাই সময় আদিৰ আগত কি বহে এড বহে কি কি কৈছো এটা সৰু ঠাই বা সময় আদিৰ আগত এড বহে যেনে এক্সাম্পল ললে কি এড যোৰহাট simple at 9 AM তো এনেকুৱা ধৰণৰ এক্সাম্পল থাকে যত কি 9 AM ৰ আগত বা যোৰহাট
দৰং ডিব্ৰুগড় যিকোনো ক্ষেত্ৰত কি হয় সৰু ঠাই বা কি বা সময়ৰ ক্ষেত্ৰত কি হয় আদি বহে কি বহে এট বহে দেন নেক্সট ৰুললৈ যাওঁ যেনে কি হৈছে এটা মাহ বছৰ মাহ বছৰ ঋতু নগৰ চহৰ আদিৰ আগত কি বহিব ইন বহিব ইন বহে কি কৈছে ইয়াত চাওক 2 নম্বৰ ৰুল হিচাপে মাহ বছৰ ঋতু নগৰ চহৰ আদিৰ আগত কি বহে ইন বহে ইন কেনেকৈ বহে ইয়াৰ এক্সাম্পল হিচাপে কি হ'ব চিম্পলি মনত ৰাখিব যেনে কি কৈছে ইয়াতে যে যদি আমাৰ কি থাকে জানুৱাৰী সাপোজ জানুৱাৰী থাকিলে তাৰ আগত কি বহিব আমাৰ ইন বহিব মানে কোনো এটা সেন্টেন্সত কি সাপোজ যিকোনো এটা যে হি ডিড দা ওয়ার্ক ডেজ জানুৱাৰী থাকিলে কি ইন জানুৱাৰী হ'ব এই জানুৱাৰীত তেওঁ কৰিছিলে কামটো বা কি কৰিব হি হেজ বিন এ টিচাৰ ডেজ দি কিনে কি হ'ব এই যদি থাকে যে হি এটেন্ড দা স্কুল ডেজ 1901 বা যিকোনো দিব পাৰে যে 2000 যিকোনো তো কি হ'ব তাৰ আগত কি হ'ব আমাৰ যদি ইয়াৰ আছে তাৰ আগত ইন হ'ব তেনে কি যদি কিবা দিলে 1905 বা যিকোনো এটা ইয়াৰ দি দিলে তাতে কি হ'ব আগত ইন বহিব যেনে ইয়াতে নগৰ চহৰ যেনে গুৱাহাটীখন যিহেতু চিটি গুৱাহাটী তো তাৰ আগত কি বহিব আমাৰ ইন বহিব চিম্পলি কি ইন তো কি হ'ব মাহ বছৰ ঋতু নগৰ চহৰ আদিৰ আগত কি ইন বহে দেন আমি 3 নম্বৰত যাম 3 নম্বৰটো কি হৈছে যেনে যদি মৰ্নিং ইভিনিং আফটাৰনুন ইটিসি থাকে এক্সেট্ৰা থাকে কি হ'ব ইন এনেকৈ মনত ৰাখিব যে কি মৰ্নিং ইভিনিং আফটাৰনুন থাকিলে কি ইন বহিব মানে তাৰ আগত ইন বহিব দেন 4 নম্বৰ ৰুল হিচাপে 4 নম্বৰ ৰুলটো কি আছে বাৰ বাৰ বা তাৰিখৰ আগত কি বহে বাৰ তাৰিখৰ আগত অন বহে বাৰ তাৰিখৰ আগত কি বহে অন বহে এটা মনত ৰাখিব বাৰ বা তাৰিখৰ আগত কি অন বহিব যেনে ইয়াৰ এক্সাম্পল হিচাপে কি বাৰ যিকোনো দিব পাৰে যে অন মানডে বা যিকোনো ডেট দিব পাৰে তাৰিখ মানে কি এটা তাৰিখ আৰু কি বছৰটো তাৰিখ আৰু বছৰটো দুটা ডিফাৰেন্স থাকে বা মাহটো কাৰণ মাহটো বুজালে কি হ'ব জানুৱাৰী ফেব্ৰুৱাৰী তেনেকৈ থাকিব বা যদি 1900 বা যিকোনো থাকে 2000 2010 তো এইটো কি ডাইৰেক্ট বছৰ তাৰিখটো বুজালে কি হ'ব সম্পূৰ্ণ তাৰিখটো দিব লাগিব যে 21 জানুৱাৰী বা যিকোনো দিব পাৰে যে 19 মানে যিকোনো দিব পাৰে যে 10 ডিচেম্বৰ 17 ডিচেম্বৰ সামথিং দিব পাৰে তো তেনেকুৱা যদি ডাইৰেক্টলি তাৰিখটো বুজাই দিয়ে দেন কি হ'ব আমাৰ তাৰ আগত অন বহিব
5 নম্বৰটো চাব 5 নম্বৰটো কি কৈছে এবাৰ চাব যদি ওপৰত মানে এভব বুজাবলৈ কি ব্যৱহাৰ কৰা হয় ওপৰত বা এভব বুজাবলৈ অন ব্যৱহাৰ কৰা হয় ওপৰত বা এভব বুজাবলৈ কি অন ব্যৱহাৰ কৰা হয় আৰু মাজত বা ভিতৰত মানে কি ইনসাইড বুজাবলৈ ইন ব্যৱহাৰ কৰে ইয়াক কেনেকৈ মনত ৰাখিব চাওক ওপৰত মানে কি এভব বুজাবলৈ অন মানে প্ৰথমতে মনত ৰাখিব যে যদি মাজত বুজায় মাজত মানে কি ইনসাইড বুজালে কি হ'ব ইন ব্যৱহাৰ কৰা হয় ইনসাইড মানে ইন দেন ওপৰত এভবটো কি দেন দুটা মনত ৰাখিব যে এভব আৰু কি ওপৰত আৰু ভিতৰত মানে যদি ভিতৰত বুজোৱা হয় দেন ইনসাইড ইন ব্যৱহাৰ কৰা হয় দেন আলটিমেটলি ওপৰত বুজালে কি অন ব্যৱহাৰ কৰা হয় তেনেকৈ মনত ৰাখিব যে ইনসাইডটো ইনেৰে যায় সেইকাৰণে ইয়াতে ইন আৰু এভব বুজালে কি অন ব্যৱহাৰ কৰা হয় তো প্ৰথমতে এইখিনি নোটছখিনি বনাই ল'ব ইয়াৰ এক্সাম্পল হিচাপে কি হ'ব যদি ডেজ থাকে ডেজ টেবুল দ্য বুকটো কি হয় দ্য বুক ডেজ দ্য টেবুল তেতিয়া কি হ'ব অন দ্য টেবুল হ'ব ওপৰত বা যিকোনো এটা বস্তু থাকিব দ্য শুজ কি হ'ব ডেজ দ্য টেবুল যদি থাকে তেতিয়াহ'লে কি হ'ব যদি ভিতৰত বুজায় দেন ইন হ'ব এইটো চেণ্টেঞ্চ লৈ কিনে বেলেগ বেলেগ হ'ব অলপ সময় পিছত আমি এক্সাম্পলখিনি পঢ়িম তো প্ৰথমতে এইখিনি নোটছখিনি বনাই লওক এতিয়া আমি নেক্সট পেজলৈ যাম দেন আমি এতিয়া কি 6 নম্বৰ ৰুলটো চাওঁ 6 নম্বৰটো কি কৈছে চাওক যে যদি এট টাইম থাকে এট টাইম মানে কি যদি সময় বুজায় সময়ৰ আগত যদি এট থাকে সময়ৰ আগত যদি এট থাকে তেতিয়াহ'লে কি বুজাব সেইটো এটা ঠিক সময় বুজায় সময় বুজায় ঠিক সময় বুজায় কি যেনে আৰু এক্সাম্পল হিচাপে নহয় এটা এনেকুৱা ধৰণৰ চিম্পলি বুজিবলৈ লওক যে যদি এনেকৈ লওক যে yesterday at 9 PM মানে কি বুজাইছে ইয়াতে এটা সেন্টেন্স থাকিব আগত ডট যিকোনো এটা সেন্টেন্স থাকিলে তাৰপিছত যেন yesterday at 9 PM তেনেকৈ বুজালে এটা ঠিক সময় বুজাইছে ঠিক সময় এটা ঠিক সময় এনেকৈ বুজিব এক্সাম্পল আমি যেতিয়া কুৱেশ্যন পঢ়িম তেতিয়া আমি ভালকৈ আমি বুজি পাম যেনে নেক্সট আমাৰ কি বুজাইছে ইন টাইম মানে কি বুজাইছে আমাৰ সঠিক সময় সৰি এইটো ভুল হৈছে সঠিক সময় এতিয়া সঠিক সময় মানে কি চাওক যদি কোনো এটা সময়ৰ আগত যদি ইন থাকে দেন কি বুজাইছে সঠিক সময় মানে কি যে যিকোনো এটা সেন্টেন্স থাকিল যে তেনেকুৱা ধৰণৰ ইন in 9 AM মানে পেকেটৰ এটা প্ৰেজেন্ট সেন্স আহিব সেন্টেন্সটো যেতিয়া আমি পঢ়িম য'ত নেকি ইন বহিছে টাইমৰ আগত ইন বহিছে কোনো এটা সেন্টেন্সৰ লগত মানে কি প্ৰেজেন্টত বুজাইছে বৰ্তমানে মানে এক্সাক্ট টাইমটো কি বুজাইছে বৰ্তমানে ধৰা হ'ল তুমি কাৰোবাক সুধিছা যে এতিয়া কেইটা বাজি আছে মানে কি তেতিয়া আমি কি ইন ব্যৱহাৰ কৰোঁ ইন দেন আমাৰ
বাই টাইম কি বুজায় আমাৰ সময়ৰ অকাবিছা সময়ৰ অকাবিছা বুজায় মানে কি চাওক সময়ৰ অকাবিছা বুজায় কেনেকৈ বুজায় মানে কোনো এটা সেন্টেন্স থাকিলে যে সুধিছে যে কি বাই ধৰক বাই 8 PM মানে কি এইটো এক্সাক্ট নহয় মানে ইয়াৰ মিনিংটো বুজাইছে এনেকুৱা যদি কোনো এটা সেন্টেন্স থাকিলে আৰু লাষ্টত থাকিলে যে বাই 8 PM মানে কি নিয়াৰলি 8 PM মানে এক্সাক্টলি 8 PM টো বুজা নাই যেনে সাপোজ আমি এক্সাম্পল হিচাপে ললে এনেকুৱা হয় যে সি আহিব সি মোৰ ঘৰত আহিব মানে সি ধৰক দিয়া হল আমাৰ কি সি ৰাতি 8টা বজাত আমাৰ ঘৰত আহিব বা ৰাতি 8 বজাত আমাৰ ঘৰত আহিব মানে তাৰ মানে কি বুজা হৈছে যে নিয়াৰলি 8 কাৰণ হেনেকুৱা নহয়তো যে 8টা বজাত পুৰা 8টাতে আহিব 8 বজাতে আহিব হেনেকুৱাটো নহয় মানে এক্স্যাক্টলি 8 বজাত মানে এক্স্যাক্টলি মানে সৰি এক্স্যাক্টলি নিয়াৰলি 8 PM মানে নিয়াৰলি 8 বজাত তো প্ৰায় 8 বজাত তো হেনেকৈ আমি বাই টাইম বুজাব এট টাইম ইন টাইম এন্ড বাই টাইম তেতিয়া আমি 7 নম্বৰটো ৰুললৈ যাওঁ 7 নম্বৰ ৰুলটো কি আছে এটেৰে কি বুজা হয় ত বুজা হয় এনেকে দিলো এটেৰে ওত এটেৰে ত বুজা হয় মানে কি এটেৰে ওত মানে কি তো এইটো ত দিয়া হৈছে মানে কি বা এনেকে দিব ত বা কি হ'ব এইটো হুৱেৰ বুলি দিব পাৰে হুৱেৰ মানে কি এটেৰে হুৱেৰো বুজাব পাৰে মানে সেইখন জাগাত বা কোনখন জাগাত কোনো এখন ঠাই আৰু বুজাইছে এটেৰে দেন আমাৰ এটা কি হয় আমাৰ এটেৰে এইটো বুজায় আৰু দেন বাই দিব পাৰে বাইৰে কি বুজায় দ্বাৰা বুজায় বাইৰে কি বুজায় দ্বাৰা বুজায় মানে কি যেনে মই স্কুললৈ যাওঁ বাই বাছ হ'ব পাৰে বাই ৱাকিং হ'ব পাৰে তো বাই ফুট হ'ব পাৰে বাই বাছ হ'ব পাৰে যিকোনো তো তেনেকুৱা ধৰণৰ এতিয়া আমি 8 নম্বৰটোলৈ যাওঁ 8 নম্বৰটো কি কৈছে 8 নম্বৰটো হ'ব কি সৈতে লগত সহায়ত বুজাবলৈ কি বুজাবলৈ কি ব্যৱহাৰ কৰা হয় উইথ ব্যৱহাৰ কৰা হয় মানে কি কৈছে যে সৈতে লগত সহায়ত বুজাবলৈ উইথ ব্যৱহাৰ কৰা হয় উইথ কাৰোবাৰ লগত বা কি যে তুমি যে যেনে আমি কওঁ যে মই তেওঁৰ লগত মানে ঘূৰি ফুৰি আছো বা মোৰ লগৰ লগত মানে বাহিৰলৈ ওলাইছো তো লগত বুজালে কি মানে কি উইথ এক কোম্পানীত উইথ এনেকুৱা ধৰণৰ যে মোৰ সংগ দিছিলে তো সিমিলাৰলি এতিয়া আমি 9 নম্বৰটো যে 9 নম্বৰ কি আছে যেনে মূল্যৰ আগত বাবে মূল্যৰ আগত বাবে কাৰণে ধৰি বুজাবলৈ ধৰি মানে কি ইনক্লুড কৰি বুজাইছে ধৰি
ধৰি বুজাবলৈ কি ফৰ ব্যৱহাৰ কৰা মূল্যৰ আগত বাবে কাৰণে ধৰি বুজাবলৈ কি ফৰ ব্যৱহাৰ কৰা ফৰ এতিয়া আমি 10 নম্বৰটোলৈ যাওঁ 10 নম্বৰটো কি কৈছে লৈ বৰ্তি বুজাবলৈ কি টু ব্যৱহাৰ কৰা হয় লৈ প্ৰতি যেনে আমি যেতিয়া লেটাৰ এখন লিখিলে কি ওপৰত কি দিওঁ টু বুলি দি দিওঁ টু দা প্ৰিন্সিপাল তেনেকুৱা ধৰণৰ টু ব্যৱহাৰ কৰা হয় তো এইখিনি আছিল আমাৰ বেসিক্যালি আমাৰ কি বেসিক রুল বা জেনারেল রুল হিসাবে আমি 10টাকে পঢ়ো এন্ড দেন আমি কি এতিয়া এইখিনি প্ৰথমে নোটছখিনি বনাই লওঁ তো এতিয়া আমি কি স্ক্ৰিনত আপোনালোকে দেখা পাইছে যে কেইটামান পেজেস মই দি দিছো ফটো মাৰি কিনে তো হেকেটা আপোনালোকে লিখি লব আৰু স্ক্ৰিনশ্বটটো মাৰি লব এতিয়া লিখি লব পঢ়িকিনে হেখিনি পঢ়িকিনেহে কোৱেশ্চন বিলাক চাবলৈ আহিব এতিয়া আমি কি কেইটামান কোৱেশ্চন ডিসকাস কৰিম এই প্ৰথমটো কোৱেশ্চন কি কৈছে ইউ শুড নট বুস্ট ডেছ ইউৰ ৱেলথ তো মই যিখিনি মই পেজ যিখিনি মই দিছিলো স্ক্ৰিনশ্বট মাৰিবলৈ বা পঢ়ি অলপ আগতে দিছিলো তো তাতে লিখা আছে চাব যে বুষ্টৰ লগত কি দিয়া আছে বুষ্ট অফ বুষ্টৰ লগত কি অফ দিয়া আছে তো কি কৈছে এটো ইউ শুড নট বুষ্ট অফ ইউৰ ৱেলথ এটো হ'ব এনসার দেন কি কৈছে মিস্টাৰ শৰ্মা প্ৰিসাইডেড তাতে চাব যে প্ৰিসাইডেডৰ লগত কি দিয়া আছে ওভাৰ দিয়া আছে এইখিনি আমি ডাইৰেক্টলি আমি এজ ইট ইজ মুখস্থ কৰিব লাগিব তেতিয়া হলে আমি ডাইৰেক্টলি ইয়াৰ এনসাৰবোৰ আমি কৰিব পাৰিম যেনে ইয়াতে she prefers tea ডেছ কোল্ড ড্ৰিংকস তো কি হৈছে প্ৰিফাৰছৰ লগত কি হয় টু ইয়াতে ক'ব পাৰে যে প্ৰিফাৰৰ লগত টি আছে টিৰ পিছত হ'ব কিন্তু কি হ'ব টু হ'ব তো কেইটামান আমাৰ ইম্পৰ্টেন্ট মই যিখিনি লিখি দিছো ইয়াতে যিখিনি কোৱেশ্চন কৰিছে সেইখিনি হ'ল মোস্ট ইম্পৰ্টেন্ট আৰু দেন তাতে মই যিখিনি পেজ দিছো তাৰে ভিতৰত কেইটামান আমাৰ বেছি কেইটামান ইম্পৰ্টেন্ট হয় এক্সাম পইণ্ট অফ ভিউৰ পৰা য'ত প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনবোৰ চাব তাত লিখা থাকিব যে কোনবোৰ বেছি বা ৰিপিট হৈছে যেনে বেছিভাগ কি প্ৰিসাইডেড ওভাৰ প্ৰিফাৰ টু সাৰপ্ৰাইজ এট দেন কি সাফাৰিং ফ্ৰম তো সেইবোৰ মানে কি লিভছ অন লিভছ বাই তো এংগ্ৰি এট এংগ্ৰি উইথ তো সেইবোৰ বেসিক্যালি আমাৰ সাধাৰণতে ইউজ হোৱা দেখা যায় ম্যাক্সিমাম কোৱেশ্চনতে সেইবোৰে ইউজ হোৱা দেখা যায় তো তাৰ পৰা মই এক্সাম্পলবোৰ মই লৈছো ইয়াতে যে কি আই ক্যানট পাৰ্ট কি হ'ব এটো পাৰ্টৰ দুটা আছে এটা মনত ৰাখিব তাতে লিখা আছে এটা পাৰ্ট উইথ পাৰ্ট ফ্ৰম তে পাৰ্ট উইথ মানে কি পাৰ্ট ফ্ৰম মানে কি পাৰ্ট উইথ মানে কি ইয়াক কোৱা এৰি এৰি দিয়া মানে অলপমান এৰা মানে অলপমান এৰি কিনে আকৌ কৰা আকৌ এৰা হেনেকুৱা ধৰণৰ মিনিং আৰু পাৰ্ট ফ্ৰম মানে কি একদম বিদায় দি দিয়া দুটা মানে কি মিনিংটো হেনেকুৱা একদম বিদায় দি দিয়া তো কি হৈছে ইয়াতে এটা কি কৈছে আই ক্যানট পাৰ্ট দিস বুক পাৰ্ট দিয়া মানে কি একদম তো বুকটো কি কিতাপক বিদায়টো দিব নোৱাৰে তো ডাইৰেক্টলি এটো কমপ্লিট সেন্স দিয়ে আৰু এটো ইনকমপ্লিট দিয়ে তো তাৰ মানে কি চাও যে আই ক্যানট পাৰ্ট দিস বুক মানে কি মই এই বুকটো কি ক্যানট পাৰ্ট ইয়াৰ মানে পাৰ্ট নলবা ইয়াক তো কমপ্লিটলি বিদায় নিদিও মানে কি বুকটো কি কমপ্লিটলি বিদায় নিদিয়ে তো ইনকমপ্লিট মানে কি আছে ইয়াত চাই কিছুমান পাৰ্ট মানে নপৰে বা কিছুমান পাৰ্ট কি তো নাচাই তো ইয়াত কি হ'ব পাৰ্ট উইথ ইয়াক আমি আৰু সাধাৰণতে নহয় কিন্তু ম্যাক্সিমাম 95% 96% কেছত হেনেকুৱা দেখা যায় যে পাৰ্ট মানে কি হয় পাৰ্ট উইথটো কেতিয়া হয় পাৰ্ট উইথটো
থিং কোনো বস্তুৰ লগত দেখা যায় apart from টো কি আছে পাৰ্সন পাৰ্সনৰ লগত দেখা যায় ডাইৰেক্টলি আমি লিখিব নোৱাৰো কিন্তু আমি মনত ৰাখিব পাৰো যে পাৰ্ট উইথ টো কোনো বস্তু যে দিস বুক টো কি এটা বস্তু আৰু যে কোনোবা মানুহ থাকিলে হয় পাৰ্সন তেতিয়া কি হলে পাৰ্ট ফ্ৰম হয়নে তো আমি হেনেকৈ আমি মনত ৰাখিব পাৰো কোনো থিং থাকিলে কি হয় পাৰ্ট উইথ আৰু কোনো মানুহ থাকিলে কি হয় পাৰ্সন থাকিলে পাৰ্ট ফ্ৰম এতিয়া নেক্সট টো চাও I was surprised লগত কি হয় at surprised লগত কি হয় at then next to কি কৈছে he will come back এটো হ'ব he will come back in মানে কি হ'ল এতে n hour আছে n hour মানে কি বুজাইছে in মানে কি ইনেৰে কি বুজায় এটা সঠিক সময় বুজায় ইনেৰে সঠিক সময় বুজায় কি কৈছে he will come back in n hour এতে যেহেতু n hour দি দিছে যে 1 ঘণ্টাৰ ভিতৰতে তেওঁ আহিব এটা সঠিক সময় নিৰ্ধাৰণ কৰি দিছে তো গতিকে কি হয় সেইকাৰণে ইন হয় এতে কি হ'ব ইন উপৰটো at আৰু এটো with গতিকে নেক্সট কি কৈছে what is the time question mark হ'ব what is the time dash your watch এটো কি হ'ব বাইৰে কি সময়ৰ অগা পিছা বুজায় যে জাস্ট খুদিছে যে তোমাৰ ঘড়ীত মানে কি কেইটা বাজিছে মানে এনেকৈ খুদিছে যদি ইনটো নহয় কাৰণ সঠিক সময়টো এটা সময় নিৰ্ধাৰণ কৰি দিয়া নাই নহয় এন হাৱাৰ বা যিকোনো এটা টাইম বা তোমাৰ যদি অনটো কেতিয়া হৈছিল মানে এটা ঠিক সময় বুজাইছিল ঠিক সময় এটা বুজাইছিল তেতিয়া সৰি অনটো নহয় গতিকে ইয়াত কি থাকিল ইন আৰু বাই এডটো কেতিয়া হয় এডটো বহিব তেতিয়া যেতিয়া নেকি কি বুজাইছে আমাৰ যে কিবা এটা ঠিক সময় এটা বুজাইছে যেনে যে যোৱাকালি এইকেইটা বজাত কিবা এটা হৈছিলে বা কালি এইখিনি টাইমত কিবা এটা হ'ব তো যে ঠিক সময় বুজালে কি এড বহে অনটোতো হ'বই নোৱাৰে বাই ইনটো কিয় নহয় কাৰণ ইয়াতে কোনো সঠিক সময় বুজোৱা নাই কোনো টাইমো মেনশ্যন কৰা নাই বাই ইয়ৰ ৱাচ সেইকাৰণে বাই হ'ল দেন কি কৈছে হি হেজ বিন চাফাৰিঙত কি হয় ফ্ৰম ডাইৰেক্টলি দিয়াই আছে দিয়াই নোটছখিনি দিয়াই আছে সেইখিনি অলপ লিখি ল'ব এইখিনি যিখিনি পেজ মই দি দিছোঁ দেন হি গোজ টু স্কুল বাই বাছ আছে বাছ মানে কি দ্বাৰা বুজায় বাহিৰে কি বুজায় দ্বাৰা বুজায় মানে কি বাছেৰে সি স্কুললৈ যায় গতিকে বাছৰ দ্বাৰা সি স্কুললৈ যায় দ্য লেম মেন লিভছ অন 10 নম্বৰ কি কৈছে দ্য লেম মেন লিভছ বাই বেকিং এতিয়া লিভৰো কি হয় চাওক লিভ বাই থাকে লিভ অন থাকে দেন লিভ ফৰ থাকে যেনে ইয়াতে কি হৈছে লিভ বাইৰে কি বুজায় লিভ বাইৰে মানে কি লিভ অন মানে কি ফুড কোনো খোৱা বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কিনে জীয়াই থকা লিভ বাই মানে কি আইডিয়েল কোনো এজন ব্যক্তিৰ বাবে জীয়াই থকা লিভ বাই মানে কি বুজাইছে ইয়াতে কোনো এটা মিনিঙৰ ওপৰত জীয়াই থকা মানে কি কৈছে কোনো এটা কাম মানে কৰ্ম যেনে কি দ্য লেম মেন মানে অন্ধ মানুহজন কি লিভছ বাই বেকিং কৰি কিনে তেওঁ জীয়াই আছে কোনো এটা কৰ্ম দেন তো এইকেইটা আমাৰ তিনিটা বেলেগ বেলেগ ভাগ থাকিল যেনে ইয়াতে কি আছে নেক্সট দ্য কাউ লিভছ টেজ গ্ৰাছটো কি ফুড গতিকে কি হ'ল লিভ অন দ্য কাউ লিভছ অন গ্ৰাছ দেন ইয়াতে কি কৈছে হি ইজ এংগ্ৰি ডেজ হিজ চিষ্টাৰ এতিয়া এংগ্ৰিৰ লগত দুটা বস্তু হয় এংগ্ৰি উইথ কেতিয়া হয় পাৰ্চন থাকিলে এংগ্ৰি উইথ হয় এণ্ড এংগ্ৰি এট কেতিয়া কোনো থিং থাকিলে
তো এংৰি উইথ কেতিয়া হয় কোনো পাৰ্চন থাকিলে আৰু এংৰি এট কেতিয়া হয় কোনো থিং থাকিলে মানে কোনো বস্তুৰ ক্ষেত্ৰত এংৰি এট গতিকে কি হ'ব ইয়াতে চাওক হি ইজ এংৰি ডেজ হিজ সিস্টাৰ গতিকে কি ইয়াতে কোনো পাৰ্চন আছে হিজ সিস্টাৰ গতিকে এংৰি উইথ হিজ সিস্টাৰ তো এইখিনি আছিল আমাৰ প্ৰিপজিশ্যনৰ ওপৰত ভিডিঅ'টো তো মই ভাবিছোঁ সকলোৱে প্ৰিপজিশ্যনটো বুজি পাইছে তো এইখিনি কৈ আমি ভিডিঅ'টো সমাপ্ত কৰিবলৈ লৈছোঁ যদি আপোনালোক নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব আৰু শ্বেয়াৰ কৰিব দেন ধন্যবাদ